নমস্কাৰ, স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। মই সাগৰিকা গোস্বামী। আজি আমি উপস্থিত আছোঁ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা অনুষ্ঠানৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়াত। আৰু ইয়াত মই উপস্থিত আছিলোঁ নিকেতনৰ নিৰীক্ষণ গোটৰ সমল ব্যক্তি হিচাপে। 1996 চনত স্থাপিত হোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়াৰ পৰিচালনা সমিতিৰ পৰা আচাৰ্য তথা ছাত্ৰ ছাত্ৰীলৈ সকলো যথেষ্ট উন্নত মানদণ্ডৰ। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হোৱা এই নিকেতনত ইতিমধ্যে বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰে ভৰপূৰ এই নিকেতনত সাহিত্য সংস্কৃতিৰ প্ৰতিটো উপাদান, খেল ধেমালিৰ লগতে প্ৰযুক্তিবিদ্যা, আধ্যাত্মিকতা, শাৰীৰিক মানসিক উৎকৰ্ষ সাধন, আচাৰ ব্যৱহাৰ অৰ্থাৎ শিষ্টাচাৰ সকলো দিশত যথেষ্ট গুৰুত্ব দিয়া হয়। কম্পিউটাৰ শিক্ষাৰ লগতে পুথিভঁৰালৰো ব্যৱস্থা আছে এই নিকেতনত আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ উপযোগী কিতাপ এই পুথিভঁৰালত আছে। ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ সুপৰিৱেশ থকা এই নিকেতনৰ চাৰিওদিশ যথেষ্ট স্বচ্ছ অৰ্থাৎ পৰিষ্কাৰ। वन्दे मातरम् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः वन्दे भारतम् সহজ, অত্যাধুনিক আৰু বিজ্ঞানসন্মত সময় সাৰণীৰে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, বৌদ্ধিক, মানসিক বিকাশৰ অৰ্থে শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়াৰ লগতে শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত প্ৰতিখন নিকেতন এনেদৰে মানৱ সম্পদ গঢ়ি তোলাত সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আছে। অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মূল উদ্দেশ্যই হৈছে নৈতিকতাক ধৰি ৰাখি শিক্ষিত কৰোৱা ছাত্ৰ ছাত্ৰীসকলক। শিশু শিক্ষা সমিতিয়ে অসমৰ দ্বাৰা পৰিচালিত প্ৰতিখন নিকেতনৰ আচাৰ্যসকল বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকলৰ আগ্ৰহ অনুসৰি ঠাইভেদে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানো গঢ় লৈ উঠিছে। প্ৰতিখন নিকেতনত প্ৰাক প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈ আৰু কিছু সংখ্যক নিকেতনত দ্বাদশ শ্ৰেণীলৈও শিক্ষা প্ৰদান কৰা হয়। সম্প্ৰতি বিদ্যাভাৰতীৰ অন্তৰ্গত বিশ্ববিদ্যালয়ো আমাৰ দৃষ্টিগোচৰ হৈছে। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় জনাইছোঁ। শেষত জয়তু বিদ্যাভাৰতী, জয়তু শিশু শিক্ষা সমিতি অসম, জয়তু শংকৰদেৱ শিশু নিকেতন, জয়তু শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়া।